ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ অন্তৰ্গত এটা অঞ্চল আৰু এই অঞ্চলটো সুদীৰ্ঘ বছৰে উন্নয়নৰ পৰা বঞ্চিত হ'ব লগা হৈছে। ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ অন্তৰ্গত ২ নং চনমিলন যি অঞ্চল আছে এই অঞ্চলটো উন্নয়নৰ পৰা বঞ্চিত হ'ব লগা হৈছে। বাট পথ দলং সকলো বিধ্বস্ত, কিন্তু জনপ্ৰতিনিধিয়ে এই অঞ্চলটোৰ যি উন্নয়ন এই উন্নয়ন কৰাত সম্পূৰ্ণৰূপে পিঠি দিয়া পৰিলক্ষিত হৈছে। মই আছোঁ এই চনমিলন যি গাঁও ২ নং চনমিলন গাঁও, ইয়াৰ এটা গুৰুত্বপূৰ্ণ পথৰ যি অৱস্থা এই পথৰ অৱস্থা দেখুৱাম। এয়া হৈছে ২ নং চনমিলনৰ পৰা ৰাইকহমাৰী সংযোগী এটা গুৰুত্বপূৰ্ণ পথ, আৰু এই পথটো এনেধৰণে বিধ্বস্ত হৈ আছে। বাৰিষা আহিলে এই পথেদি যাতায়াত কৰোঁতে এই অঞ্চলৰ লোকসকলে জমৰ যন্ত্ৰণা ভোগ কৰিব লগা হৈছে। হয়, এয়া হৈছে সেই ২ নং চনমিলনৰ যিসকল লোক আৰু তেওঁলোকে সুদীৰ্ঘ বছৰে চৰকাৰ জনপ্ৰতিনিধিক ইয়াত বাট পথ নিৰ্মাণৰ কাৰণে দাবী জনাই অহাৰ পিছতো আজি কপতি এই অঞ্চলটোত বাট পথ নিৰ্মাণ হৈ নুঠিল। দেখুৱাইছোঁ আমি এই গুৰুত্বপূৰ্ণ পথটো। এয়া হৈছে ২ নং চনমিলনৰ পৰা যি ৰাইকহমাৰী সংযোগী এটা গুৰুত্বপূৰ্ণ পথ, আৰু এই পথটো এনেধৰণে বিধ্বস্ত হৈ আছে। এজাক বৰষুণতেই বোকাময় হৈ পৰে এই ২ নং চনমিলনৰ পৰা ৰাইকহমাৰী সংযোগী এই গুৰুত্বপূৰ্ণ পথটো। স্থানীয় লোকসকল আছে, আমি তেওঁলোকৰ পৰা কথা পাতিম। ইয়াত দেখুৱাইছোঁ সেই পথটো ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ অন্তৰ্গত। এয়া হৈছে ২ নং চনমিলনৰ পৰা ৰাইকহমাৰী সংযোগী যি গুৰুত্বপূৰ্ণ পথ, আৰু ৰাইজে বহু আচলতে জনপ্ৰতিনিধি দেখিলে, চৰকাৰ দেখিলে, তথাপিও কিন্তু ইয়াৰ বাট পথ উন্নয়ন নহ'ল। মই কথা পাতিম, স্থানীয় এগৰাকী যুৱক আছে, কি ক'বা? হয়, ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰাকচমাৰী পঞ্চায়তৰ যি ২ নং চনমিলন গাঁও আছে, সেই গাঁৱৰ ৰাকচমাৰীৰ লগত যি সংযোগী মূল পথ, সেই পথটো পুখুৰী সদৃশ পৰিৱেশত পৰিণত হৈছে। গতিকে আমি আহ্বান জনাইছোঁ স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংহল ডাঙৰীয়াক যাতে অতি শীঘ্ৰে এই পথটো নিৰ্মাণ কৰি দিয়ে যেন। আৰু যিহেতু চৰকাৰে সকলো সময়তে উন্নয়নৰ কথা কৈ থাকে, কিন্তু প্ৰকৃতাৰ্থত উন্নয়ন হ'বলৈ হ'লে আমাৰ এই গ্ৰামাঞ্চলত উন্নতি কৰিব লাগিব, তেতিয়াহে আমাৰ প্ৰকৃত উন্নয়ন হ'ব। এইটো ক'ৰ পৰা ক'ত যায়? এইটো ২ নং চনমিলন গাঁৱৰ পৰা একেবাৰে ৰাকচমাৰী পঞ্চায়ত বা ৰাকচমাৰী অঞ্চলতে। বিধায়কে আজিলৈকে আহিছে নাই গাঁওখন? বিধায়ক বুলি ক'লে আমি নামহে শুনিছোঁ, কিন্তু তেওঁক আজিলৈকে আমি দেখিবলৈ পোৱা নাই। এই অঞ্চলটোত আজিলৈকে অহা নাই। আনকি পঞ্চায়তৰ জনপ্ৰতিনিধিসকলে তেওঁলোকে নিৰ্বাচনী বৈতৰি পাৰ হ'বলৈ তেওঁলোকে নানা প্ৰতিশ্ৰুতি দিয়ে, কিন্তু কি বিজেপি কি কংগ্ৰেছ, কিন্তু আজিলৈকে কোনো ধৰণৰ এই গাঁৱত উন্নয়ন কৰিবলৈ সক্ষম হোৱা নাই। গতিকে আমি স্পষ্টকৈ সকীয়াই দিব বিচাৰিছোঁ যাতে অতি শীঘ্ৰে এই পথ নিৰ্মাণ কৰি দিয়ে যেন, নহ'লে অন্যথা আগন্তুক পঞ্চায়ত যি নিৰ্বাচন আছে সেই নিৰ্বাচনত স্থানীয় ৰাইজে প্ৰত্যুত্তৰ দিবলৈ সক্ষম হ'ব। বাৰিষাত কেনেকুৱা কষ্ট হয়? ৰাস্তা ঘাট সকলোতে বিধ্বস্ত। কি ক'ম, এইটো আমাৰতো দুৰ্ভাগ্যজনক কথা। এতিয়া বহুত পাত হ'লেও ৰাস্তা হৈছে, আমাৰ এইটো ২ নং সন্মিলনীতেই ৰাস্তা হোৱা নাই। কিয় বা, আমাৰ কি দুখ। আমিতো কৰে বাৰিষা ছিজনত বহুতেই হয়, এক্সিডেণ্টো হয়, কেতিয়াবা অহা যোৱাটো খুবেই কষ্ট হয়, যথেষ্ট কষ্ট হয়। কি ক'বা? হয়, চাওক, আজি বহুত দুখৰ কথা, যিহেতু মাননীয় কেবিনেট মন্ত্ৰী অশোক সিংহল, আমাৰ স্থানীয় বিধায়ক, তেওঁ এজন দক্ষ মন্ত্ৰী হৈ তেওঁৰ নিজৰ যোনটো সমষ্টি আছে, তেওঁ সেই নিজৰ সমষ্টিত কাম কৰাত ব্যৰ্থ হৈছে। এই অঞ্চলটোত আজিলৈকে মানে আমি নামে শুনিছোঁ, কিন্তু আজিলৈকে আমাৰ এই অঞ্চলত তেওঁক দেখা পোৱা নাই। তো সেই বহুত উন্নয়ন হৈছে, য'তে ত'তে বাট পথ দেখিছোঁ। হয়, উন্নয়ন হৈছে, কিন্তু আমাৰ যোনটো ২ নম্বৰ চনমিলন গাঁও আছে, আজি 10 বছৰ ধৰি এইটো ৰাস্তাত এক কোপ মাটিও দিয়া নাই তেওঁলোকে। কিন্তু বহুত দুখৰ কথা যে আজি এইটো ২ নম্বৰ চনমিলনৰ শ ছাত্ৰ ছাত্ৰী আছে, সৰু সৰু ভাই ভণ্টি আছে, তেওঁলোক এই বাৰিষা কালত স্কুলতো যাব নোৱাৰা অৱস্থা হয়। তো আমি নিজেও ক'ৰবাত ওলাই যাব হ'লে আমাৰ সেই বেলেগ আন এটা গাঁৱত বা বাইক বা গাড়ী বেলেগ গাঁৱত থৈ আমি খোজকাঢ়ি আহিব লগা হয়। নিশ্চয়কৈ আচলতে এনেধৰণে এই অঞ্চলটোৰ লোকসকলে এনেধৰণে যাতায়াতৰ নামত চৰম দুৰ্ভোগ ভুগি আহিছে বছৰ বছৰ ধৰি, আৰু তেওঁলোকে সুখ প্ৰকাশ কৰিছে স্থানীয় বিধায়ক তথা ৰাজ্য চৰকাৰৰ যি কেবিনেট মন্ত্ৰী আছে অশোক সিংহলৰ বিৰুদ্ধেও, কাৰণ বিধায়কগৰাকীয়ে আজি পৰ্যন্ত এই গাঁওখনত এইসকল ৰাইজৰ যি দুৰ্দশা, এই দুৰ্দশা বুজ ল'বলৈ উপস্থিত নোহোৱাৰ এক অভিযোগ উত্থাপন কৰিছে এইসকল ভুক্তভোগী ৰাইজে। আৰু মন্ত্ৰীগৰাকীক তেওঁলোকে আহ্বান জনাইছে যাতে এই অঞ্চলটোৰ বাট পথ দলং আদি নিৰ্মাণ কৰাৰ কাৰণে বিধায়কগৰাকীয়ে
পদক্ষেপ গ্ৰহণ কৰিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।